হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনখন চহৰক ভাৰতৰ সাংস্কৃতিক চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কলকাতা। কলবেলিয়া কোনখন ভাৰতীয় ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, ৰাজস্থান। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, সৰ্বপল্লী ৰাধাকৃষ্ণন। বৰ্তমান ৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ৰবি সিনহা। কোন তাৰিখত মেলেৰিয়া দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 25 এপ্ৰিল। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ জলভাগক ডেছ বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, পাক প্ৰণালী। প্ৰথমবাৰৰ বাবে ভাৰতে কিমান চনত ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, 25 জুন 1983। থমাছ কাপ কোনটো খেলৰ লগত জড়িত? শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, বেডমিণ্টন। আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ কি আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, ইটাখুলিৰ যুদ্ধ। কোনজন আহোম শাসকে ৰংপুৰত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, ৰুদ্ৰসিংহ। গুৱাহাটীত বশিষ্ঠ আশ্ৰম কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, ৰাজেশ্বৰ সিংহ। কোন বছৰত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, 1974 চনত। কোন চনত দীপৰ বিল জলাশয় ৰামছাৰ ছাইট হিচাপে তালিকাভুক্ত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, 2002 চনত। IDA-ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এজেঞ্চি। তলৰ কোনখন ৰাজ্য ভাৰতৰ একমাত্ৰ হীৰা উৎপাদন কৰা ৰাজ্য? শুদ্ধ উত্তৰ অপশ্যন ডি, মধ্যপ্ৰদেশ। দাদৰা আৰু নগৰ হাভেলী মহাৰাষ্ট্ৰ আৰু ডেছ ৰাজ্যৰ মাজত অৱস্থিত কেন্দ্ৰীয় শাসিত অঞ্চল? শুদ্ধ উত্তৰ অপশ্যন ডি, গুজৰাট। শেহতীয়াকৈ কোনখন দেশে বিশ্বৰ সৰ্ববৃহৎ নৱীকৰণযোগ্য শক্তি প্ৰকল্প উদ্বোধন কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি, চীন। শেহতীয়াকৈ কোনে স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সুৰক্ষা 2025 উন্মোচন কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ, নৰেন্দ্ৰ মোদী। শেহতীয়াকৈ কোনখন দেশে সংহত কৃষি নীতি 2025 ঘোষণা কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ, ভাৰত। শেহতীয়াকৈ কোনখন দেশত ভাৰতৰ ডিজিটেল পেমেণ্ট ছিষ্টেম UPI ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, কাটাৰ। থেংক ইউ ফৰ ৱাচিং।